তেওঁলোকে আমাৰ আইক লৈ গ'ল আৰু তাতেই মই জন্ম হ'লোঁ। আৰু জন্ম হোৱাৰ 14 মাহৰ পাছত মমাইদেউৰ ঘৰ অতি বেয়া আছিলে আৰ্থিকভাৱে, আৰু তেওঁলোকে আমাৰ আইক বৰহাটৰ অন্য এজন ব্যক্তিলে বিয়া দি দিলে। তেতিয়া মোক আইতা বুঢ়ীমা আৰু মাহীহঁতে ডাঙৰ দীঘল কৰিলে। তেতিয়া মোৰ মনত পৰে অৱস্থা একেবাৰে বেয়া, বেমাৰ আজাৰৰ ফালে ডাক্তৰৰ ঘৰে নিব নোৱাৰে। আৰু ইয়াৰ পৰা মই আচলতে বেয়া অৰ্থত পোৱা নাই, এটা সমাজৰ ছবি এখন দাঙি ধৰিব খুজিছোঁ। আমাৰ দেউতাৰ তেতিয়া 22 বিঘামান সম্পত্তি আছিল। সেই সম্পত্তিখিনি পাবৰ কাৰণে মোক অতি সৰুকালতে 4 বছৰ বয়সত ইয়ালৈ আনি আমাৰ সন্তান, আমাৰ ল'ৰা, আমাৰ পৰিয়ালৰ বুলি আনি পেলাই মোক আচলতে এক প্ৰকাৰ হত্যাৰ প্ৰচেষ্টা যে কৰিছিল, সেয়া কিন্তু মই 14 বছৰ বয়সত তাৰ প্ৰমাণ পাইছিলোঁ। শেষত মই ইয়ালৈ নাহি মই তাতে আছিলোঁ। তেতিয়া মমাইদেৱে মোক কৈছিল, তই যদি স্কুল নপঢ়, ভালকৈ কিতাপ নপঢ়, তোক অমুকৰ ঘৰলৈ দি পঠিয়াম, তেতিয়া কিন্তু মজা পাবি। সঁচাকৈ মই 4 বছৰ বয়সত আমাৰ তৰুণ শইকীয়া বুলি মোৰ মমাইদেউ এজন আছিলে, তেওঁৰ লগতে মই স্কুললৈ আহিবলৈ আৰম্ভ কৰিলোঁ, কিতাপ পঢ়িলোঁ। কিন্তু মেধা বা চোকা বুলি নহয়, আচলতে সৰু কালতে ল'ৰা ছোৱালীয়ে যেতিয়া অনুসন্ধিত মন এটা লৈ কিবা এটা জানিব খোজে, তেওঁলোক যিয়েই জনোৱা যায়, যি বিদ্যা দিয়া যায়, সেই বিদ্যা কিন্তু অন্তৰকৰণেৰে গ্ৰহণ কৰে। ঠিক ময়ো তেনেকুৱা এটা সন্তান আছিলোঁ বোধ হয়। মই 4 বছৰ বয়সত বকতা পুৰণি নাটৰ প্ৰাথমিক বিদ্যালয়লৈ মই আহিছিলোঁ তৰুণ শইকীয়া মমাইদেউৰ লগত। মাষ্টৰ স্কুলত মোক থাকিবলৈ নিদিয়ে, ইমান অকণমানি ল'ৰাটোৱে স্কুললৈ আনিছ, পঢ়িব পোৱা নাই, আহিব পোৱা নাই। অহা বছৰকৈ 5 বছৰ হ'লে সৰু কমানলৈ আহিব, আৰু তেওঁ ডাঙৰ কমানত পঢ়ে, আৰু ময়ো তেওঁৰ লগতে বাঁহখিনিতে ধৰি পেলাই বহি থাকোঁ। কোনোবাই কিনে মোক লৈ যাব, আদি বাটেদি চাই থাকোঁ এইখন গাঁৱৰ সেই সম্পত্তি ৰখীয়া মানুহজন আহে নেকি কেনেবাকৈ। দেখিলে মোক ভয় লাগিব, সেইকাৰণে স্কুল যিমান দেৰিলৈকে ছুটি দিয়ে সিমানে ভাল পাওঁ, যিমান সোনকালে পাৰোঁ স্কুললৈ আহিবলৈ চেষ্টা কৰোঁ। যি কি নহওক তেনেকৈ থাকি মই স্কুল পঢ়িছিলোঁ। আমাৰ ডক্টৰ হৰ্লেশ্বৰ ভূঞা ডাঙৰীয়া, তেওঁ মোতকৈ 2 বছৰ ডাঙৰ। তেওঁ একেটা বছৰতে একেটা শ্ৰেণীৰ পৰা 2বাৰ প্ৰমোচন হৈছিলে, পঢ়াত মেধা আছিল। আৰু মোৰ এটা কথা মই জানো, এইটো অহংকাৰ বা গৌৰৱ নহয় যে, মই স্পষ্টকৈ ক'ব পাৰোঁ আত্মবিশ্বাসে, মই যেতিয়া মোৰ 5 বছৰ বয়স সোমাই মই গোটেই বিদ্যালয়ৰ কিতাপবোৰ পঢ়িব পাৰিছিলোঁ। কাৰণ কেলৈ মোক অমুক গাঁওখনৰ অমুক মানুহৰ ঘৰলৈ মোক লৈ যাব যে, সেইকাৰণে কিতাপ পঢ়িব পাৰিবই লাগিব। আৰু প্ৰথম শ্ৰেণীলৈ মই যেতিয়া পাওঁ, মই গোটেই স্কুলৰ অংকবোৰ কৰিছিলোঁ। যাদৱ বৰুৱা ছাৰ এতিয়া ঢুকালে, তেখেত নাই, আৰু তেখেতে 5 পইচা আৰু 10 পইচা লয় আমাৰ যিটো হেৰি হয় শিশু দিৱস, সৰস্বতী পূজা বা এনেকুৱা এই দিনবিলাকত, তেতিয়া তেওঁ সেই 5 পইচা আৰু 10 পইচা নিজৰ জেপৰ পৰা দিয়ে, আৰু মোক তেওঁ পইচা নাই বুলি অনুভৱ কৰিবলৈ নকৰে। আৰু তেওঁ হাতত ধৰি পানী পা চুটি নেমুগুৰি পাৰ হৈ আহি পেলাই মোক প্ৰায় ভাত খোৱাবলৈ লৈ আহে। আৰু এবাৰ মই শিৱসাগৰত পিতৃ দিবৰ কাৰণে মই তাৰ পৰা নিৰ্বাচিত হৈছিলোঁ, কিন্তু মোৰ পিতৃ দিবৰ কাৰণে নিবলৈ মানুহ নাই, খৰাহাতলৈ খোজকাঢ়ি যাব লাগে, ৰাস্তা পদূলি বেয়া, সেয়া মোৰ গ'ল। কিন্তু মই এটা কথাই জানো যে মই এবাৰ চালে কিতাপখন বা এবাৰ ভালকৈ পঢ়িলে মই অংক বা নেওতা বা এই কিতাপবোৰ মই পঢ়িব পাৰিছিলোঁ। যদিও সেই আশা মোৰ আছিল, যদিও সময় পূৰ্ণ কৰিবলৈ মোৰ পৰিয়ালৰ আপোন মানুহ নাছিলে। আৰু কাজেই আজিকালি মই কি কৰোঁ, আজিকালি নহয়, মোৰ প্ৰায় 15-16 বছৰ বয়স মানৰ পৰা চোকা আৰু মেধা ল'ৰা ছোৱালী পালে মোৰ উপাৰ্জনৰ যিয়ে পাওঁ মই তাকেই দিওঁ। আজি কোনো উপস্থিত নাই, মোৰ উপাৰ্জনো বহুত কম। মই কিন্তু PhD ডিগ্ৰী, BEd কৰা, কলেজত পঢ়া, প্ৰাথমিক বিদ্যালয়ত পঢ়া, হাইস্কুলত পঢ়া বিভিন্ন ল'ৰা ছোৱালীক মই 5 টকীয়া কলম এটাৰ পৰা মই 5,000 টকালৈকে দি পাওঁ। ঘৰত মই কিন্তু নকওঁ, ক'লে বেয়া পাব, তোমাৰ নিজৰে পইচা নাই, নিজৰ ছোৱালীৰ কাৰণে কিবা দিব নোৱাৰা, নিজৰে ভাল এখন চাইকেল নাই, নিজৰ এটা ভাল পেণ্ট নাই, আজিও মোৰ ভাল এযোৰ চেণ্ডেল নাই, এটা পেণ্ট নাই। হ'লেও কিন্তু মই মোৰ দৰে যাতে উঠি অহা প্ৰজন্মটোৰ কোনোবা সন্তানে কোনোবা তেনেকুৱা অন্যায় চিন্তা কৰা সমাজৰ কোনোবা সদস্যৰ কবলত পৰি যাতে জ্ঞান আৰু তেওঁ পৰিকাঠামোবোৰ হেৰুৱাব নালাগে, তাক কিন্তু মই আজি অনুভৱ কৰোঁ, আৰু জ্ঞান থাকিব। আৰু তাৰ এটা অনুভৱৰ অংশীদাৰ হিচাপে আজি মই দুদিনৰ আগতেই আমাৰ যুৱ সংঘ আৰু গাঁৱৰ কেইবাজনো যুৱকক একত্ৰিত কৰি আলোচনা কৰিলোঁ। আমাৰ ব্ৰজেন নাথ আছে, জিতেন নাথ, প্ৰাঞ্জল নাথ, চন্দ্ৰেশ্বৰ নাথ, এনেকৈ আমাৰ প্ৰশান্ত নাথ, পল্লৱ নাথ,
এনেকৈ আমি আলোচনা কৰিলোঁ যে অনুষ্ঠানটোৰ কাৰণে যিমানবোৰ ল'ৰা ছোৱালী আমাৰ আশে পাশে নহয় আৰু গাঁওখনত প্ৰায় 250 ব্যক্তি বাস কৰে। ইয়াত আমাৰ 2 বছৰ হ'ল তেওঁলোকক পৰিচয় কৰি দিয়া নাই। কি পঢ়িলে, কেনেকৈ পাছ কৰিলে, কি কি ব্যক্তি কেনেকৈ আছে, এই গোটেই কথাখিনিৰ ক্ষেত্ৰত মই চিনাকি কৰি দিব মই জীয়াই থাকিবই লাগিব। খুব চেষ্টা কৰিছোঁ হাত ভৰিবোৰ জোকাৰ নাখায়, লৰচৰ নহয়। একোত কিন্তু মই বহি দিলোঁ, বহিব পাৰিলোঁ। তেতিয়া মোক সুধিছে বোপাই কিবা খাবি নেকি, অৰ্থাৎ মৰাৰ আগতে যে মানুহৰ কিবা যে ক'বলৈ খাবলৈ মন যায়। মই তেতিয়া ক'লোঁ যিটো বস্তু বিচাৰিলে অন্ততঃ 1 ঘণ্টা সময় দেৰি হয়, পোহৰ হ'ব। একেবাৰে সঁচা কথা কৈছোঁ। আজি মই কেতিয়াবা কৈছে বৰা ভাত খাবলৈ মন গৈছে বুলি ক'লোঁ। মই ঠাণ্ডা পানী এটুপা অথচ গিলিব নোৱাৰোঁ। সেই কামখিনি কৰি থাকোঁতে পোহৰ হ'ব, মোক ফুটিবলৈ নিলে হয়তো দেখিব। তেতিয়া তেওঁলোকে দি মেলি লওঁতে লাহেকৈ পোহৰ হৈছে অলপ অলপ। এতিয়া মোক দিছে খাবলৈ, মই নোৱাৰোঁ খাব। বুট মাহ এটামান গিলিব পাৰোঁ আৰু পানী খাওঁ। তাৰ পাছতে মই লাহে লাহে কেনেকৈ উঠি কেনেকৈ মই মমাইদেউৰ ঘৰলৈ গ'লোঁ। তালৈ মই গ'লোঁ। তাত আমাৰ অজৰা এজন মমাই আছিলে, নাম ডাক্তৰ। তেওঁ সেই মামীয়ে মোক তিতা ফুলৰ পাতৰ নিমপাত কালেক্ট কৰি মানে সংগ্ৰহ কৰি সেইবোৰ বইল কৰি তাৰ পানীয়ে গা ধুৱাই মোক ভাল কৰিলে। কৰাৰ পাছত ইয়াৰে এজন বিশিষ্ট ব্যক্তি মুখেশ্বৰ নাথ, তেওঁ মোক কৈ ক'লে যে তই তোৰ সম্পত্তি পাবি এদিন, তই অমুকলৈ এনেকৈ যা, তই তাতে ভাত ৰান্ধনি কৰিবি। প্ৰথমতে সিহঁতি পঢ়াবলৈ, তই পঢ়াটো বেয়া নহয়, তই চুকাই দেখোন। ইয়াত থাকিলে তই জীৱন তিষ্ঠিব নোৱাৰিবি, যা। তেওঁ এখন চিঠি লিখাই দিলে। মই সেই বাপুৱে ঘৰৰ 2টা ল'ৰাৰ লগত মই ভাত ৰান্ধনি কৰিব লাগিব জীৱনলৈ। তেওঁলোকেও মোক কিন্তু ঠগিলে। মই তেওঁলোকৰ কিন্তু মই নাম নাই কোৱা, এইটো উল্লেখ কৰিব নালাগে। মই ৰাতি নকলেও লিখি দিছোঁ। তাৰ পাছতেই গীত গাওঁ, অভিনয় কৰোঁ। কোনোবাই কিবা ধৰণে খোজকাঢ়িছে, শব্দ কৰিছে, মই অবিকল নহ'লেও 90% মই লগে লগে কৰিব পাৰোঁ। পাছলৈ মই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ কেইবাটাও কামো কৰিছিলোঁ। যি কি নহওক, সেই ধৰণেই জীৱনৰ দিক নোখেদুৱাই আগবাঢ়ি গৈ থাকিল। যাওঁতে বহুত ডেকা খাল। যেতিয়া এসাঁজ খাবলৈ নাপাইছিলোঁ, তেতিয়া মই ছাৰে কোৱাৰ দৰে মাতি নি পেলাই মোক পেট ভৰাই ভাত খুৱাইছিল। যেতিয়া মই আনক খুৱাব পৰা হ'লোঁ, সৰহখিনি মানুহে কিন্তু হিংসা কৰিবলৈ আৰম্ভ কৰিলে। সঁচা কথাখিনি। গতিকে মই কিন্তু সকলোকে ভাল পাওঁ। মোৰ নিচিনাকৈ জন্ম হৈ, মোৰ নিচিনাকৈ হেৰুৱা ঘৰ এখন আকৌ আহি এইখন গাঁৱৰ ল'ৰা ছোৱালীৰ কথা ভাবিব পৰা মানুহ এজন যেতিয়া নেকি সামাজিকভাৱে জন্ম নহ'ব, তেতিয়ালৈকে এই আন্তৰিক কথাবোৰ তেওঁলোকৰ সৈতে হৃদয়ংগম নহ'ব পাৰে। গতিকে মই আহ্বান জনাইছোঁ আমাৰ উঠি অহা কণ মইনাহঁতক, আমি সঁচা অৰ্থত মই ছাৰে কৈ যোৱাৰ দৰে আমাৰ দেশ বচাবলৈ হ'লে, আমাৰ জাতি বচাবলৈ হ'লে, আমাৰ কৰ্ম সংস্কৃতি বচাবলৈ হ'লে আমি সন্তানসকলক নিজেই সন্ধিয়াপৰত মদ খাই আহি, নিজেই মদে মাংস খাই উত্তাল নৃত্য, উত্তাল কিবা কিবি কৰি পাছদিনাখন চুট টাই পিন্ধাই পেলাই কোনোবা এখন প্ৰাইভেট স্কুললৈ মাষ্টৰে ভাল কৰি দিবৰ কাৰণে ল'ৰা ঠেলি আহি পঠিয়াইছে। কিন্তু দেশৰ সন্তান ভাল নহয়।